নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াইছোঁ জুলাই মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। জুলাই মাহত সাধাৰণতে বৃষ ৰাশিৰ লোকসকলে বহুলাংশে অনুকূল ফল লাভ কৰিব। যদিও এই মাহত কিছুমান গ্ৰহৰ সহায় কম হ'ব, তথাপিও বেছিভাগ গ্ৰহেই অনুকূল ফল প্ৰদান কৰিব। মাহৰ প্ৰথমাৰ্ধত সূৰ্যৰ ট্ৰেনজিট দুৰ্বল হোৱাৰ বিপৰীতে দ্বিতীয়াৰ্ধত অতি ভাল ফল দিব। এই মাহত মংগলৰ ট্ৰেনজিটৰ পৰা অনুকূলতা আশা কৰা উচিত নহয়, বৰঞ্চ মংগলৰ নেতিবাচকতা এৰাই চলিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় হ'ব। এই মাহত বুধৰ ট্ৰেনজিটৰ পৰা কোনো বিশেষ সহায় নাপাব। এই মাহত বৃহস্পতিৰ ট্ৰেনজিটে আপোনাক অনুকূল ফল দিব। বৃহস্পতিৰ ওপৰত ৰাহুৰ প্ৰভাৱৰ বাবে এই মাহত কিছু সৰু সৰু বিঘিনি ঘটিব পাৰে। শুক্ৰৰ ট্ৰেনজিটেও সাধাৰণতে অনুকূল ফল দিব। শনিৰ ট্ৰেনজিটৰ পৰা আপুনি এই মাহত ভাল অনুকূলতা আশা কৰিব পাৰে, কিন্তু ৰাহু কেতুৰ ট্ৰেনজিটৰ পৰা অনুকূলতা আশা কৰা উচিত নহয়। বৃষ ৰাশিৰ লোকসকল কেৰিয়াৰ ঘৰৰ প্ৰভু এই মাহত লাভৰ ঘৰত থাকিব। এই মাহত শনি নিজ নক্ষত্ৰ মণ্ডলত আৰু কেতু উপ নক্ষত্ৰ মণ্ডলত থাকিব। সাধাৰণতে এইটো অনুকূল পৰিস্থিতি বুলি গণ্য কৰা হ'ব, কিন্তু শনি 13 জুলাইৰ পৰা ৰেট্ৰগেট হ'ব। এয়া অৱশ্যে অনুকূল পৰিস্থিতি নহয়। অৰ্থাৎ সাধাৰণতে এই মাহত কৰ্মক্ষেত্ৰত বহু পৰিমাণে অনুকূল ফল পোৱা যাব যদিও দশম স্থানত ৰাহু, কেতু আৰু মংগলৰ প্ৰভাৱে কিছু ব্যাঘাত জন্মাব পাৰে। বিশেষকৈ 13 জুলাইৰ পিছত বিঘিনিৰ পৰিমাণ আৰু বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিত এই মাহত ব্যৱসায়িক সিদ্ধান্ত সতৰ্কতাৰে লোৱাটো উপযুক্ত হ'ব। সম্ভৱ হ'লে ব্যৱসায়িক গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইদিনমানৰ বাবে পিছুৱাই দিয়াটো উপযুক্ত হ'ব, কিন্তু পিছত যদি সম্ভৱ নহয় তেন্তে 13 জুলাইৰ আগতে গুৰুত্বপূৰ্ণ সিদ্ধান্তটো ল'বলৈ চেষ্টা কৰক। এই মাহত কৰ্মৰত লোকসকলে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন নহয়, কিন্তু 13 জুলাইৰ পৰা শনিৰ ৰেট্ৰগেট গতিৰ ফলত কিছু সৰু সৰু বিঘিনি ঘটিব পাৰে। অৰ্থাৎ কামৰ ক্ষেত্ৰত জুলাই মাহটো বহু পৰিমাণে অনুকূল হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনাৰ লাভৰ ঘৰৰ প্ৰভু বৃহস্পতি অনুকূল অৱস্থাত থাকিব। অৱশ্যে এই মাহত বৃহস্পতি ৰাহু নক্ষত্ৰত থাকিব আৰু আপোনাৰ কৰ্মস্থানত ৰাহু উপস্থিত। এনে পৰিস্থিতিত আপুনি আপোনাৰ কষ্টৰ সদ্ব্যৱহাৰ কৰি ভাল উপাৰ্জনৰ চেষ্টা কৰিব। শনিয়ে লাভৰ ঘৰত সোমাই আপোনাক সুবিধা প্ৰদান কৰিব। সুবিধা লাভৰ গতি লেহেমীয়া হ'ব পাৰে যদিও অৰ্থপূৰ্ণ সুবিধা পোৱাৰ সম্ভাৱনা থাকিব। মংগল আপোনাৰ ব্যয় ঘৰৰ প্ৰভু হৈ লাভৰ ঘৰলৈ চাই আছে। এনে পৰিস্থিতিত কিছু বাধাৰ পিছতহে মংগলৰ জৰিয়তে লাভ কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়ৰ জৰিয়তে আপুনি সুবিধা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত চাবলৈ গ'লে বুধৰ স্থিতি এই মাহত বৰ ভাল নহয়। বুধে আপোনাক সমৰ্থন কৰা নাই বা বিৰোধিতাও কৰা নাই, কিন্তু তৃতীয় ঘৰত থকাৰ বাবে ই আপোনাক মনত এক অদ্ভুত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ মন দিশহাৰাও হ'ব পাৰে। আপুনি আৱেগিক হোৱাৰ লগতে এনেকুৱা কিবা এটা মুখেৰে ক'ব পাৰে যিয়ে আপোনাৰ সঙ্গীৰ হৃদয়ত আঘাত দিব পাৰে। এনে পৰিস্থিতিত আপুনি নিজকে নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন হ'ব। শুক্ৰৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব, কাৰণ এই মাহত শুক্ৰই ভাল অনুকূলতা দিব। 26 জুলাইলৈকে শুক্ৰ আপোনাৰ প্ৰথম ঘৰত নিজৰ ৰাশিত থাকিব, যিয়ে প্ৰেম জীৱনত অনুকূল ফল দিয়াৰ লগতে বিবাহ আদিৰ সৈতে জড়িত প্ৰতিটো বিষয়তে অনুকূল ফল দিব। বিবাহিতসকলৰ ক্ষেত্ৰত 28 জুলাইলৈকে চতুৰ্থ স্থানত মংগল ৰাহু কেতুৰ প্ৰভাৱত থাকিব। এয়া অনুকূল পৰিস্থিতি নহয়। মংগলৰ এই অৱস্থানে সময়ে সময়ে বিবাদৰ সৃষ্টি কৰিব পাৰে বা দুয়োজন সংগীৰ এজনৰ স্বাস্থ্য দুৰ্বল কৰি তুলিব পাৰে, যাৰ বাবে আনজন সংগী মানসিক চাপত থাকিব পাৰে। অৱশ্যে বৃহস্পতি আৰু শুক্ৰৰ সামঞ্জস্যতাই সমস্যাবোৰ আঁতৰাবলৈ কাম কৰিব। অৰ্থাৎ প্ৰেম জীৱনৰ বাবে মাহটো হয়তো মধ্যমীয়াতকৈ ভাল ফল দিব পাৰে, কিন্তু বৈবাহিক বিষয়ত সাৱধান হোৱাৰ প্ৰয়োজন হ'ব।